ৰঙালাও খেতিৰে স্বাৱলম্বনৰ নিদৰ্শন ৩০০ বিঘা মাটিত সোণালী সপোন ৰচিছে এডাল কৃষকে। মৰিগাঁৱত কৃষি কৰ্মৰে সোণালী সপোন। চাকৰিৰ আশাত বহি নাথাকি স্বাৱলম্বিতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে মৰিগাঁও জিলাৰ হাবি-বৰঙাবাৰী এডাল উদ্যমী কৃষকে। জিলাখনৰ মিকিৰভেটা কৃষি চক্ৰৰ অন্তৰ্গত হাবি-বৰঙাবাৰীৰ এতিয়া চাৰিওফালে কেৱল ৰঙালাওৰ সেউজীয়া সমাৰোহ। এখোজ কৃষক উৎপাদক প্ৰতিষ্ঠান FPCৰ নেতৃত্বত কৃষকসকলে প্ৰায় ৩০০ বিঘা মাটিত চলোৱা ৰঙালাও খেতিয়ে এতিয়া সমগ্ৰ জিলাখনতে এক সেউজ বিপ্লৱৰ সূচনা কৰিছে। এখোজ FPCৰ সঞ্চালক দীপাংকৰ হাজৰিকাৰ নেতৃত্বত অঞ্চলটোৰ কৃষকসকলে একগোট হৈ বিগত ৪ বছৰ ধৰি আধুনিক পদ্ধতিৰে কৃষি কাৰ্যত নিয়োজিত হৈ আহিছে। যদিও যোৱা বৰ্ষত বানপানী বা অন্য কাৰণত কৃষকসকলে লোকচানৰ সন্মুখীন হৈছিল, তথাপিও তেওঁলোকে হতাশ নহৈ এইবাৰ দুগুণ উৎসাহেৰে পথাৰত নামি পৰে। তেওঁলোকৰ এই অদম্য ইচ্ছা শক্তিৰ পৰিণতিতে আজি হাবি-বৰঙাবাৰীৰ পথাৰত সোণালী সপোন ফলৱতী হৈছে। মৰিগাঁও জিলা কৃষি বিভাগৰ সক্ৰিয় সহযোগত এই উৎপাদিত ৰঙালাওবোৰ কেৱল থলুৱা বজাৰতে সীমাবদ্ধ নাথাকি এতিয়া ট্ৰাকে ট্ৰাকে বহিৰাজ্যলৈ ৰপ্তানি কৰা হৈছে। কৃষকসকলৰ মতে এই খেতিৰ জৰিয়তে তেওঁলোকে আশাতীতভাৱে লাভান্বিত হ'বলৈ সক্ষম হৈছে। আমি ভাবিছোঁ যিহেতু মোৰো এটা দায়িত্ব আছে প্ৰতিনিধি হিচাপে যে নৱপ্ৰজন্ম হওক বা অঞ্চলটোত কৃষি ক্ষেত্ৰখনত আগুৱাই লৈ যাবলৈ এইসকলৰ লগত হাতে হাত ধৰি আমি এনেকৈ আগুৱাই যাব লাগিব। গতিকে চৰকাৰলৈ আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যাতে কৃষি ক্ষেত্ৰত আৰু যিমান পাৰে চৰকাৰে অলপ গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু পাৰিলে আৰু এটা হ'ব লাগে যে আমাৰ যিহেতু আমাৰ স্কুলবিলাকত পাৰিলে এটা ফাৰ্মিঙৰ ক্ষেত্ৰত হওক বা আপোনাৰ এনেকুৱা এটা পাঠ্যক্ৰম আনিব লাগে। কাৰণ যিহেতু অসমখন কৃষি ক্ষেত্ৰত আমাৰ মাটিবোৰ ইমান হাজাৰ হাজাৰ মাটি পৰি আছে, এই কৃষিৰ জৰিয়তে আমাৰ কৃষকসকলে আগুৱাই যাব পাৰিব। লগতে কৃষকসকল আগুৱাই গ'লে স্বাৱলম্বী হ'লেইতো আমাৰ দেশখন বা ৰাজ্যখন আমাৰ অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বী হ'ব পাৰিম। গতিকে নৱপ্ৰজন্মক আহ্বান জনাইছোঁ, তেওঁলোক আহক, খালি ধৈৰ্য আৰু আপোনাৰ ত্যাগ লাগিব আৰু আপোনাৰ নিজৰ কৰ্মত আপোনাৰ সদায় সততা থাকিবই লাগিব। গতিকে আজি জ্বলন্ত উদাহৰণ মই সাধাৰণভাৱে আপোনাক এটা ক'ব বিচাৰিছোঁ যে আপোনাৰ বিঘাত আমি যিটো হিচাপ কৰিলোঁ, আমি 3 চাহ হাল মাৰিছোঁ। 3 চাহত আপোনাৰ 1200 টকা খৰচ হৈছে। আপোনাৰ 3 পেকেট, ঠিক 3 পেকেট গুটি নাযায়। আমি যিটো জাত কৰিছোঁ এবাৰ আপোনাৰ ইষ্ট ৱেষ্টৰ 137 ভেৰাইটি, এইটো আপোনাৰ 3 পেকেট নাযায়। কিন্তু তথাপি 3 পেকেটকৈ ধৰিলে আপোনাৰ আমি প্ৰায় 2000 টকা খৰচ হৈছে আৰু 1200 টকা হালত খৰচ হৈছে। বাকী অলপ আমি ৰাসায়নিক সাৰ ইউজ কৰিছোঁ, একেবাৰে নকৰা নহয়। কিন্তু গোটেই কৃষকসকলক আমি এটা এৱেৰ কৰিছোঁ যে আমি ৰাসায়নিক সাৰ ইমান ব্যৱহাৰ কৰিব নোৱাৰি। তেওঁলোকে কি কৰিছে, গোবৰ আৰু যোৱা বছৰে মানে খেতিৰ পৰিকল্পনা কৰোঁতে তেওঁলোকে পিটবিলাক পচাই ৰাখিছিল, সেই পথাৰত পিটবিলাক পেলাইছে। গতিকে তাৰ কাৰণে আজি ৰঙালাওৰ বহুত ডাঙৰ ডাঙৰ হৈছে আৰু বেলেগৰ তুলনাত বহুত বেছিকৈ লাগিছে। মানে প্ৰায় এজোপা গছত আপোনাৰ 7-8টাকৈ লাও লাগিছে। এইবোৰ আমাৰ ইয়াৰ পৰা খাৰুপেটীয়া আৰু ত্ৰিপুৰা আৰু ৱেষ্ট বেংগলৰ কলকাতাৰ পৰা কিছুমান বায়াৰ আহিছে। বায়াৰবিলাকে আহি তেওঁলোকে কিলো হিচাপত ফাৰ্ষ্টে কিনিছিল, কিন্তু এতিয়া তেওঁলোকে দেখিলে যে কিলো হিচাপত কিনি থাকিলে সৰু ডাঙৰ আছে। তেওঁলোকে কি কৰিছে, গড়ে তেওঁলোকে বিঘা হিচাপত কিনিছে। পাৰ বিঘা মোৰ মাটিখিনি যিখিনি সেইটো 40,000কৈ লৈছে। বাকী এখেতসকলৰ 40,000 আছে, কাৰোবাৰ 38,000 আছে, কাৰোবাৰ 45,000লৈকে হৈছে। এইটো আচলতে কৃষকসকলে জনোৱা অনুসৰি প্ৰতি বিঘা মাটিত ৰঙালাও খেতিৰ বাবে প্ৰায় 7,000 পৰা 8,000 টকা খৰচ হয়। ইয়াৰ বিপৰীতে বৰ্তমানৰ বজাৰ মূল্য অনুসৰি প্ৰতি বিঘাৰ উৎপাদন বিক্ৰী কৰি তেওঁলোকে 40,000 পৰা 45,000 টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ কম মূলধন বিনিয়োগ কৰি উচিত পৰিশ্ৰমৰ বিনিময়ত তেওঁলোকে 4-5 গুণ অধিক লাভ অৰ্জন কৰিছে। বৰ্তমানৰ সময়ত শিক্ষিত যুৱক যুৱতীসকলে কেৱল চৰকাৰী চাকৰিৰ পাছত দৌৰি থকাৰ বিপৰীতে হাবি-বৰঙাবাৰীৰ এই কৃষকসকলে দেখুৱাই দিছে যে নিজৰ পথাৰখনকো এক লাভজনক উদ্যোগলৈ ৰূপান্তৰ কৰিব পাৰি। সমাজৰ বাবে আদৰ্শ হৈ পৰা এই কৃষক দলটোৱে এতিয়া নৱপ্ৰজন্মক কৃষিৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ অনুপ্ৰাণিত কৰিছে। জিলা কৃষি বিভাগৰ এনে সহযোগিতা আৰু কৃষকসকলৰ একাগ্ৰতা অব্যাহত থাকিলে আগন্তুক দিনত মৰিগাঁও জিলাৰ কৃষি অৰ্থনীতিয়ে এক নতুন মাত্ৰা লাভ কৰিব বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে। মৰিগাঁৱৰ পৰা চন্দন হীৰাৰ ৰিপৰ্ট, লোকেল 18।